আজি আমাৰ তাত গাড়ী এটা আছে এভিয়েটৰ, এই আপোনাৰ হোণ্ডা, আৰু এটা আহিছে এক্টিভা 125, সেইটো হোণ্ডা হয়। তো গাড়ীখনৰ বেচিকেলি কি হয়, আপোনাৰ ইঞ্জিনটো হিট হয় আৰু প্লাছ ইঞ্জিন অইল নাথাকে, কিছুদিনৰ মূৰে মূৰে ইঞ্জিনটো কমি থাকে। আৰু আমাৰ মেকানিক ভাইসকলে চালে, চাৰ পিছত বস্তুটো চল্ভ হোৱা নাছিলে। এইবাৰ মই চাইছোঁ, তো মই বিশেষকৈ পাওঁ আপোনাৰ যিটো গাড়ীখনৰ ব্লক চিলিণ্ডাৰ কিট আছে, সেইটো ব্লকটো বেয়া হৈছে। আজি সেইটো চেঞ্জ কৰিম, আহক আপোনালোকক দেখাম এই বিষয়ে। খুলিলোঁ এতিয়া বৰ্তমান, এইটো চেচিছটো হয়, খোলা হৈ গ'ল। এইটো গাড়ীৰ নাম্বাৰ আৰু এইটো হ'ল বডিটো, আৰু ইঞ্জিনটো ইয়াতে খুলি থৈ দিয়া আছে। বাকীখিনি বস্তু খুলিম এতিয়া। এই আমি খুলি ল'লোঁ, আপোনাৰ খোলা হৈ গৈছে। কি হয়, গাড়ীত ইঞ্জিন অইল নাই, নথকাৰ কাৰণে আপোনাৰ ডাইমেনশ্যনটো বেয়া হৈ গৈছে। খোলা হৈ গৈছে ইয়াত। এইটো আপোনাৰ পিষ্টনটো চিজ হৈছে। এইটো ব্লকটো চিজ হৈছে। এইটো আপোনাৰ টাইমিংচনটো সলাইছোঁ, আৰু এইটো হ'ল ক্ৰেংক শ্বাফ্ট। এইটো ফুল ক্ৰেংক শ্বাফ্ট হয়। কিবা আপোনাৰ যিটো ট্ৰেইনটো বেয়া আছিলে, নতুন ট্ৰেইনটো ফিটিং কৰিলোঁ। আৰু এইটো অইল পাম্প, এইটো পুৰণা ট্ৰেইনটো হ'ল এইটো। গাড়ীখিনি আপোনাৰ ব্লক পিষ্টন, তাৰপিছত এইটো ক্ৰেংক শ্বাফ্ট। বাকীখিনি খোলা হৈছিল, এতিয়া ফিটিং কৰি আছোঁ লাহে লাহে। ফিটিং কৰি লওঁ, কিমান হয় পুনৰ দেখাই থাকিম বাৰু। যেতিয়া আপোনালোকে ব্লকৰ কাম কৰিব বা গাড়ীখনৰ ইঞ্জিন অইলৰ বা সেনেকুৱা হিট হয় বা ইঞ্জিন অইল নুঠে, তেতিয়াহ'লে এটা বস্তু লক্ষ্য কৰিব, এইটো আপোনাৰ অইল ফিল্টাৰৰ চকৰি হয়। ভিতৰত অইল পাম্প আছে, ইয়াৰ ভিতৰতে অইল পাম্পটো আছে। অইল পাম্পটো চেঞ্জ কৰি দিব,
আৰু তাৰ লগত এই অইল ফিল্টাৰৰ চকৰিটো যে দাঁতবিলাক আছে এইবিলাক চাব। কেতিয়াবা কি হয়, অইল ফিল্টাৰৰ চকৰিটো দাঁতবিলাক ভাঙি যায়, তেতিয়া আপোনাৰ অইল ফিল্টাৰ নুঘূৰে আৰু ইঞ্জিন অইলটো ওপৰলৈ নাহে, যাৰ ফলত গাড়ীখন চিজ হয়, পিষ্টন বা ক্ৰেংক শ্বাফ্ট জ্বলে, ভেল্ভ বা ৰকাৰ চকাৰ এইবিলাক বেয়া হয়। গতিকে এইটো বস্তু চেক কৰি ল'ব, যেতিয়াই ক'লে এইটো চেক কৰিব। এইটো মেগনেট কইলটো ফিটিং হ'ল। তাৰপিছত ফিটিং হ'ব আপোনাৰ মেগনেট কইলৰ ভিতৰত বাতি। এতিয়া আমি লগালোঁ টামি ফেন। এতিয়া লগাব লৈছোঁ আমাৰ ব্লক পিষ্টন। তো ব্লক পিষ্টন কিটৰ লগত আপোনাৰ কিট বুলি ক'লে গোটেইখিনি বস্তু আহিব। তো কি আহে ভিতৰত, এইটো ব্লক পিষ্টন কিট। এইটো কিটত কি আহে দেখুৱাম। তো চাই থাকিব। কিটত আপোনাৰ হাফ গেছকেট আহিল, এটা হেড গেছকেট আৰু ব্লক গেছকেট। তাৰপিছত আহিব আপোনাৰ যিটো পিষ্টন বুলি কয়, পিষ্টনটো আহিব। তাৰপিছত এইটো ৰিং ছেট আহিব, পিষ্টন ৰিং। তাৰপিছত আপোনাৰ এইটো ডুৱেল পিন, পিষ্টন লক, চাইলেঞ্চাৰ গাস্কেট এই থাকিব। আৰু তাৰ লগত লাষ্ট থাকিব আপোনাৰ ব্লক, যিটো চিলিণ্ডাৰ, এই চিলিণ্ডাৰটো থাকিব। এইখিনি সহায়ত গোটেইখিনি এটা কিটত থাকে। যদি আপুনি কিট ল'ব বিচাৰে, কিটত গোটেইখিনি আহিব আৰু এক্সট্ৰাকৈ গাস্কেট ল'ব নালাগে। সেটত আপোনাৰ এইখিনি আহিব, ৰিং সেট, ব্লক, পিষ্টন, তাৰপিছত আপোনাৰ ডুৱেল পিন, চাইলেঞ্চাৰ গাস্কেট, তাৰপিছত পিষ্টন পিন আৰু গাস্কেট। এইখিনি বস্তু আপোনাৰ কিটত থাকিব। আমি গাস্কেট লগাব, ব্লক গাস্কেট, তাৰপিছত লগাম এইটো ব্লক। ব্লকটো যেতিয়া লগাব, অলপ তাতে ইঞ্জিন অইল বা এনেকুৱা লুব্ৰিকেণ্ট বস্তু অলপ দি ল'ব, তেতিয়া বস্তুটো অতি ভাল হয় বা পিষ্টনটো দাম নহয়। এজন মোৰ যোগালী হয়, তেওঁক মই ফিটিং কৰিব দি আছোঁ। মানে কিছুমান কামত তেওঁক মই ফিটিং কৰিব লগাই দিওঁ আৰু নোৱাৰিলে। আৰু এইজনৰ ৱৰ্কশ্বপ মেনেজাৰ হয়। তো এয়া ড্ৰেছ কৰা নাই বাৰু, আজি বাৰু ড্ৰেছ কৰা নাই, বৰষুণ তিতিলেতো। ফাইনেলি আমাৰ গাড়ী হৈ গ'ল ফিটিং। তো ইঞ্জিন ফিটিং হ'ল, এতিয়া আমি ক্লাছ চাৰ্টটো ফিটিং কৰিম। আৰু আজিলৈ মোৰ লগত জড়িত হৈ থকাৰ কাৰণে এইখিনি ধন্যবাদ। নেক্সট ভিডিঅ' চাব কেতিয়াবা, আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ধন্যবাদ বাৰু।